আজি আমি 1127 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ আমি ইয়াত সমবেত হৈছো আৰু আজি নিযুক্তি পত্ৰ প্ৰদান কৰা দুইটা বিষয়ে বা দুইটা বিভাগে অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ 2021 চনৰ মে মাহত আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা-ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছো আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল ৯৯,০৯৭ গৰাকী অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছো আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে আমাৰ যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা পাছ কৰে অসমত শিক্ষকৰ নিযুক্তি দ্ৰুত গতিত হৈ আছিল যদিও বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল যোৱা বছৰ কেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে পিডব্লিউডি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিসোৰ্স আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছো জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছো কেতিয়াবা এনেকুৱাও হৈছে যে একেজন লৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে তাৰ পিছত ৱাটাৰ ৰিসোৰ্সত চাকৰি পাইছে আৰু লাষ্টত আহি পিডব্লিউডি পাব লাগে আজি পিডব্লিউডি পাইছে বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে মই নামবিলাক কমন দেখা পাওঁ তেতিয়া মই সুধো যে স্যাৰ সব পিডব্লিউডিতে আহিব খোজে মোৰো ভাল লাগে যে মই পিডব্লিউডি মন্ত্ৰী গতিকে আমাৰ তাতে আহিব খোজে কিন্তু এটাই মই কথা কম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজ বিলাকতো এটা ভাল পৰিৱেশ হৈছে ল'ৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰ সকলক অনুৰোধ কৰিম যে আমাৰ আজি যেহেতু পিডব্লিউডি বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে মই ভাবো যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয় মই যোৱা 3-4 বছৰ লোক নিৰ্মাণ বিভাগৰ মই মন্ত্ৰী হৈ আছো মুখ্যমন্ত্ৰীৰ লগতে আৰু মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰ সকলে ঠিকাদাৰ সকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে সাইট ভিজিট একেবাৰে কম থাকে আৰু আনকি বহুত সময়ত
এষ্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাম যেতিয়া এটা ৰাস্তাৰ মাজত পানী জমা হয় তেতিয়া আমি বুজি পাব লাগিব যে ইয়াত ইঞ্জিনিয়াৰৰ কোনো তেওঁলোকৰ কন্ট্ৰিবিউশন দিয়া নাই কাৰণ যেতিয়া ৰাস্তা এটা বনাব মাছটো সদায় ওপৰত থাকিব আৰু মাজৰ পৰা পানী দুইটা সাইডলৈকে নিগৰিত হ'ব লাগিব তাক আমি কেম্বাৰিং বুলি কওঁ কেম্বাৰিং আমি আমাৰ সাবজেক্ট আছে আমি ভালকৈ পঢ়ো কিন্তু আপোনালোকে এতিয়া গুৱাহাটীটো যদি ৰাস্তা ঘাটবোৰ চাব যায় দেখিব যেটো পথ হল হৈছে ৰাস্তাৰ মাজত হৈছে তাৰ মানে আমি ইয়াতে ঠিকাদাৰ সকল আহিছে আৰু তেওঁলোকে যেনেকে ৰাস্তা বনাই দিছে তেনেকে আমি চাইছো আমি নিজৰ অভিযান্ত্ৰিক যেটো মূল্য সেইটো তাত আমি নিয়োগ কৰা নাই ঘৰৰ নিৰ্মাণটো আমি দেখা পাওঁ যে বিল্ডিংটো ৰং আদি হৈ থাকে কিন্তু নিৰ্মাণৰ সময়তে বহুত বিলাক ক্ৰ্যাক আমি দেখা পাওঁ তাৰ মূল কাৰণটো হল যে আমি নিৰন্তৰ তাত ভিজিট নকৰা কাৰণে কিমান বালি দিছে কিমান সিমেন্ট দিছে কিমান পানী মাৰিছে আমি কোনেও নাচাও শেষত ৰংটো দি দিয়াৰ পিছতে ভিতৰত গুটেইখিনি কথা সোমাই যায় উদ্বোধনৰ দিনাখন কোনেও একো গম নাপায় দুদিন পিছত বিল্ডিং বিলাকত ক্ৰ্যাক ওলাব ধৰে ইয়াৰ ফলত আমাৰ ক্ষতিটো হয় কি যে এটা ৰাস্তা নিৰ্মাণ কৰোতে আজিকালি 1 কিলোমিটাৰ ৰাস্তা বনাওতে প্ৰায় 1.5 কোটি টকা লাগে আৰু যিমানে ৰাস্তাৰ বনোৱাৰ মূল্য বাঢ়ি গৈছে সিমানে নতুন ৰাস্তা বনোৱাৰ ক্ষমতাটো আমাৰ সীমিত হৈ আহি আছে কাৰণ এটা ৰাস্তা যদি বনাব 1.5 কোটি টকা লাগে তেতিয়ালে 100 কোটি টকা খৰচ কৰিও আমি 100 কিলোমিটাৰ ৰাস্তা বনাব নোৱাৰো ফলত বহুতো গাঁৱৰ মানুহে চহৰৰ মানুহে পকি ৰাস্তাটাৰ পৰা বঞ্চিত হৈ থাকিব লাগে আৰু ভূতৰ ওপৰত দান পৰা দি যদি এবছৰতে সেই ৰাস্তাটো আমি ৰিপেয়াৰিঙত যাব লাগে তেতিয়ালে আৰু টকা আমি সেই ৰাস্তাটোতে দিব লাগে আজি আপোনালোকে চালে দেখা পাব যে অসমত কোনো এটা ৰাস্তাই 3 বছৰতকৈ বেছি নীতিকে তাত আমি আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয় তাৰ মূল কাৰণটো মানুহে কয় যে বৰষুণ হয় ফ্লাড হয় কিন্তু মূল কাৰণটো হল যে আমাৰ ইঞ্জিনিয়াৰ সকলে ৰাস্তাটো নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যৰ লগত একেবাৰে জড়িত হৈ নাথাকে আৰু আজিকালি সকলোতকৈ ডাঙৰ কথা হৈছে যে ঠিকাদাৰজনে মিস্ত্ৰী কোৰ পৰা লৈ আহে যাৰ কোনো ধৰণৰ ট্ৰেইনিং নাই নান্দনিক দৃষ্টিভংগী নাই এস্থেটিক সেন্স নাই তেনেকুৱা মিস্ত্ৰী কিছুমান আমি জোৰটোৰ পৰা লৈ আহো আৰু তেওঁলোকে ৰাস্তা বনাই আনকি ঠিকাদাৰ সকলেও ৰাস্তা চাব নাহে তাৰ ফলত অসমৰ ৰাজহৰ বহু ডাঙৰ ক্ষতি হৈ আছে আৰু মই অত্যন্ত চিন্তনীয় হৈ আছো যে লাহে লাহে আমাৰ যদি কষ্ট পাৰ কিলোমিটাৰ বাঢ়ি গৈ থাকে এসময়ত আমি ৰাস্তা ঘাট বনাবই নোৱাৰা হৈ যাম কাৰণ এটা ৰাস্তা বনোৱাৰ পিছত তাত ৰিপেয়াৰিং 5 বছৰৰ ভিতৰত 1 কিলোমিটাৰ ৰাস্তাত প্ৰায় 2 কোটি টকা আমি 2.5 কোটি টকা আমি খৰচ কৰিব লাগে আমাৰ নতুন লৰাবিলাক ছোৱালী সকল এতিয়া ইঞ্জিনিয়াৰিং কলেজৰ পৰা ওলাই আহিছে এক প্ৰকাৰ ক'ব গলে আমাৰ দুইটা ডিপাৰ্টমেন্টত এতিয়া আন্ডাৰ 40 এজৰ ইঞ্জিনিয়াৰৰ সংখ্যা যথেষ্ট বেছি হৈ গৈছে এটা সময় আছিল যে যত নতুন নিযুক্তি নোহোৱা কাৰণে পুৰণা ইঞ্জিনিয়াৰ সকলে দুটা সেকশন চাব লাগে চাৰিটা সেকশন চাব লাগে দুটা সাব ডিভিজন চাব লাগে কিন্তু এতিয়া আমাৰ পৰ্যাপ্ত নিয়োগ হৈছে আৰু নিয়োগ হৈ থাকিব আৰু সেই কাৰণে এতিয়া আমাৰ মোবিলিটি আমি বঢ়াব পাৰো মোবিলিটি আমি কৰিব পাৰো আৰু আমি যদি অকনমান নিজে চকু দিও আমি ৰাস্তা ঘাট ধুনিয়াকৈ নিৰ্মাণ কৰিব পাৰো আৰু বিল্ডিংৰো আমাৰ কনষ্ট্ৰাকচন বহুখিনি
আমাৰ ডেভেলপমেণ্ট হ'ব পাৰে। আগতে আমি যিমান কাম কৰিব নাপাইছিলোঁ, এসময়ত PWD ডিপাৰ্টমেণ্টে বক্স টাইপ RCC ঘৰ বনাইছিলে, এটাই পেটাৰ্ণ আছিলে। কিন্তু এতিয়া আৰ্কিটেক্ট আদি নতুনকৈ অহাৰ কাৰণে আমাৰ চৰকাৰী ঘৰবিলাকো ধুনীয়া ধুনীয়া হৈছে, এটা নান্দনিক দৃষ্টিভংগী হৈছে। তাৰ লগত যদি ইঞ্জিনিয়াৰসকলৰ ছুপাৰভিজন হয়, তেতিয়াহ'লে আমি বিল্ডিঙো খুব ধুনীয়াকৈ আমি ফিনিচিং কৰিব পাৰোঁ আৰু ভাল ফিনিচিং বিল্ডিং এটাত আমাৰ কষ্ট বা আমাৰ ৰিপেয়াৰিং বহুত কম হয়। যোৱাকালিয়ে মই এছেম্বলিত আছিলোঁ। এছেম্বলিৰ অধ্যক্ষ মহোদয়ে মোক বাৰে বাৰে অভিযোগ কৰি আছিলে যে বৰষুণ হ'লেই বিল্ডিংটোত লিক কৰে। অথচ এই বিল্ডিংটো আমি কেতিয়া উদ্বোধন কৰিছিলোঁ? যোৱা বছৰ উদ্বোধন কৰিছিলোঁ। এটা বছৰত বনোৱা বিল্ডিঙত যেতিয়া লিক কৰে, তেতিয়া আমি স্পষ্টকৈ বুজিব লাগিব যে কণ্ট্ৰেক্টৰসকলে যাক লগাই থৈছিলে তেওঁলোক নিম্ন মানদণ্ডৰ আছিলে। কণ্ট্ৰেক্টৰজনে নিজে ছুপাৰভিজন কৰা নাছিলে, তেওঁলোকে ইঞ্জিনিয়াৰ লগত লোৱা নাছিলে। কেইজন ইঞ্জিনিয়াৰ লাগে? 2জন লাগে, কিন্তু ছাইটত কেতিয়াও 2জন নাথাকে। কেইজন জুনিয়ৰ ইঞ্জিনিয়াৰ লাগে? 6জন লাগে, কেতিয়াও নাথাকে। আৰু কণ্ট্ৰেক্টৰ আৰু কণ্ট্ৰেক্টৰৰ ইঞ্জিনিয়াৰ আৰু কণ্ট্ৰেক্টৰৰ মিস্ত্ৰীক চাব পৰাকৈ আমাৰ ডিপাৰ্টমেণ্টৰ যি ইঞ্জিনিয়াৰ আছিল তেওঁলোকৰো ছুপাৰভিজন একেবাৰে কম আছিলে। কাৰণ নহ'লে যোৱা বছৰ সম্পূৰ্ণ হোৱা বিল্ডিং এটা এই বছৰ কেতিয়াও পানী সোমাব নোৱাৰে। কিন্তু আজি আমি যিয়ে নকওঁ কিয় যে এইবিলাক একোটা বাস্তৱ অভিজ্ঞতা আৰু এনেধৰণৰ কথাই আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰত মানুহৰ দৃষ্টি যে এই ডিপাৰ্টমেণ্টটোত কাম কৰা মানুহসকলে তেওঁলোকৰ প্ৰতি আমাৰ যিটো সন্মান, সেই সন্মানটো বহু পৰিমাণে কমি যায়। সেইবাবে মই আজি আমাৰ বহুবিলাক ইঞ্জিনিয়াৰ নিযুক্তি হৈছে, জুনিয়ৰ ইঞ্জিনিয়াৰ নিযুক্তি হৈছে, 2টা বিভাগতে আপোনালোক যাব। গতিকে মই আশা কৰোঁ যে আপোনালোকে অকণমান নিজৰ দায়িত্বক সুন্দৰভাৱে যদি আমি উপলব্ধি কৰোঁ আৰু সুন্দৰভাৱে যদি আমি নিজক যিখিনি জ্ঞান আমি আহৰণ কৰিব পাৰিলোঁ, সেইখিনি জ্ঞানক যদি আমি ৰাইজৰ ভালৰ কাৰণে লগাব পাৰোঁ, তেতিয়াহ'লে আমি নিজেও আমাৰ জীৱন সমৃদ্ধ হ'ব আৰু আমি ৰাইজকো সহায় কৰিব পাৰিম। আমাৰ ডিপাৰ্টমেণ্টৰো মান আমি বৃদ্ধি কৰিব পাৰিম। 650জন কনিষ্ঠ অভিযন্তাৰ নিযুক্তি এটা যথেষ্ট ডাঙৰ সংখ্যা। আমাৰ ডিপাৰ্টমেণ্টত বহুবিলাক অভাৱ দূৰ হ'ব, কিন্তু সংখ্যা দি অভাৱ দূৰ হ'লে নহয়, তাৰ লগত কোৱালিটিটো, গুণগত দিশটো থাকিব লাগিব। আমাৰ আজি নিযুক্তি প্ৰক্ৰিয়াত আন এটা নিযুক্তি হৈছে যে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজি আমি বহুখিনি GNM নিযুক্তি দিবলৈ ইয়াত আমি সমবেত হৈছোঁ। নগাঁও, নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়াত নতুনকৈ নিৰ্মাণ হোৱা 4খন চিকিৎসা মহাবিদ্যালয়ত আজি আমি 812 গৰাকী ষ্টাফ নাৰ্ছ আমি নিযুক্তি দিম। এই প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে আজিৰ পৰা 203 গৰাকীকৈ আমি ষ্টাফ নাৰ্ছ নিযুক্তি দিব পাৰিছোঁ আৰু ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয় কেইখনতো নাৰ্ছৰ অভাৱ দূৰ হ'ব। যোৱা বছৰতে আমি নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু এই বছৰ আমি তিনিচুকীয়াতো এডমিশ্যন দিবৰ বাবে গৈ আছোঁ। প্ৰথম ফাৰ্ষ্ট MBBS বেটছ এইবাৰ তিনিচুকীয়াতো নামভৰ্তি কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13খনলৈ বৃদ্ধি পালে। অহা বছৰ আমি গুৱাহাটীত আমাৰ ৰাজ্যৰ 14তম অৰ্থাৎ নাম্বাৰ 14 মেডিকেল কলেজখনো গুৱাহাটীত আমি আৰম্ভ কৰিম, যাক আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ বুলি ইতিমধ্যে নামাকৰণ কৰিছোঁ। অৰ্থাৎ অহা বছৰলৈ গৈ গৈ আমাৰ অসমত
14খন চিকিৎসা মহাবিদ্যালয় হ'ব আৰু তাৰ পৰৱৰ্তী বছৰত একেলগে আমি অসমত বঙাইগাঁও চৰাইদেউ আৰু বিশ্বনাথ আমি আৰু 3খন চিকিৎসা মহাবিদ্যালয় 2026 চনত আমি আৰম্ভ কৰিব পাৰিম 2025ত এখন প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ অসমৰ 14তম চিকিৎসা মহাবিদ্যালয় হ'ব আৰু 2026 চনত আমি 3খন আৰু নতুন চিকিৎসা মহাবিদ্যালয় বিশ্বনাথ চৰাইদেউ আৰু বঙাইগাঁৱত আমি আৰম্ভ কৰিব পাৰিম আজি আমি এই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাটোৱে আমাক কি বুজাইছে এটাই আমি বুজিব পাৰো যে আজি আমাৰ অসমখনৰ চাৰিওফালে এটা উন্নয়ন আৰু বিকাশৰ নতুন ধাৰা আজি আমাৰ সন্মুখত আহি দেখা দিছে এসময়ত আমাৰ অসমত মেডিকেল কলেজ মাত্ৰ 3খন আছিল 3খন মেডিকেল কলেজৰ পৰা গৈ আমি 13খন মেডিকেল কলেজত আজি আমি ইয়াক কাৰ্যক্ৰম কৰিব পাৰিছো ইয়াৰ ফলত স্পষ্টভাৱে আমাৰ ৰোগীসকলৰটো লাভ হৈছে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত 200 গৰাকীকৈ ষ্টাফ নাৰ্ছৰ নিযুক্তি হৈছে তাৰ মানে এই চিকিৎসা মহাবিদ্যালয় কেইখন নিৰ্মাণ হোৱা বাবে 3খন আমি বাদ দিলো আজি আমাৰ ষ্টাফ নাৰ্ছ হিচাপে 2000-2500 ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে 2006 চনত যেতিয়া মই অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছিলো তেতিয়া মোৰ আজিও মনত আছে সেই সময়ত ANM GNM পাছ কৰা ছোৱালীসকল মোৰ ওচৰত আহিছিল ছোৱালী বুলি ক'লে ভুল হ'ব 10-12 বছৰ আগতে তেওঁলোকে GNM আৰু ANM পাছ কৰিছিল স্কুলত যোৱা ল'ৰা ছোৱালীক লৈ মোক আহি লগ কৰিছিল তাৰ মানে GNM সকলে চাকৰি নাপাইছিল ANM সকলে চাকৰি নাপাইছিল 2008 চনত আমি প্ৰথম নেশ্যনেল হেল্থ মিছনত 1000 নাৰ্ছৰ নিযুক্তিৰে আমি এটা নাৰ্ছৰ পৰ্যায় আৰম্ভ কৰিছিলো তাৰ পিছত আজি NHM আৰু চৰকাৰ এই দুইটা মিলি আমি অতি কমেও 8ৰ পৰা 10,000 ছোৱালীক আমি আজি নিযুক্তি দিছো আৰু চৰকাৰী স্বাস্থ্য সেৱা যিমানে আগবাঢ়ি গৈছে হিমানে বেচৰকাৰী খণ্ডটো বিভিন্ন নাৰ্ছিং হোম সৃষ্টি হৈছে তাৰ ফলত আমাৰ ছোৱালীসকলে আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে বেচৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে অসমত সেই সময়ত 7-8খন GNM স্কুল আছিল আজি আটাইতকৈ বেছি যদি কোনোবা আমাৰ ওচৰত আহে নৰ্মেল কলেজ বনাবৰ কাৰণে নাহে GNM নাৰ্ছিং স্কুল বনাবৰ কাৰণে আমাৰ ওচৰত আটাইতকৈ বেছি আবেদন থাকে তাৰ মানে যোৱা 2006-7 চনৰ পৰা 3খন মেডিকেল কলেজ 14 চনৰ পিছত 6খন মেডিকেল কলেজ আজি আমাৰ যি ধৰণে চিকিৎসা খণ্ডটোত এটা নৱজাগৰণ সৃষ্টি হৈছে সেই নৱজাগৰণৰ ফলত অকল যে ৰোগীসকলে উপকৃত হৈছে তেনে নহয় এটা ডাঙৰ মানৱ সম্পদৰো নিযুক্তি ইয়াত সম্ভৱ হৈছে মই আজি যিসকল GNM আমাৰ ষ্টাফ নাৰ্ছ হিচাপে মেডিকেল কলেজ সমূহলৈ যাব তেখেতসকলকো মই এটা অনুৰোধ কৰিম আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰো কিন্তু মুখত হাঁহিটো নথকা কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো না হাঁহিৰ দাম আছে নেকি কিবা কোনোটো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয় কিন্তু মই মেডিকেল গুৱাহাটী মেডিকেল কলেজতো গলে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান কঠোৱা শব্দটো ক'ব ভাল নালাগে ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায় কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে সিজাৰিন কৰিব গৈছে তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে
বাইদেউ আপোনালোকৰ একো সমস্যা নাই এনেকুৱা সিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে অলপ আগতেও আমি সিজাৰিন কৰি থৈ গৈছো কোনো চিন্তা নাই ফটক কৰি হৈয়ে যাব তাকে নকৰি আমি মুখখন গোমুঠা কৰি ৰাখো ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হল আৰু আপোনালোকে জানে যে মেটাৰনেল মৰ্টেলিটিৰ এটা সবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ যদি সিজাৰিন সেকশনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে ডক্টৰে ক'ব যে অলপ ৰখাই থক এতিয়া সিজাৰিন কৰিব নোৱাৰি কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ জন্ম দিওঁ বহুতে আমি প্ৰেছাৰো নাচাওঁ প্ৰেছাৰ বাঢ়ি আছে কমা আছে আমাৰ সন্তান জন্ম হৈ যায় মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে এটা বহুত ডাঙৰ বিৰূপ প্ৰভাৱ পৰে যোৱা কেইদিনমানত মই এটা বস্তু লক্ষ্য কৰি আছো যে আমাৰ নাৰ্ছসকল বা ডক্টৰসকলে সন্তান জন্ম দিয়াৰ সময়ত যিখিনি প্ৰটোকল সেই প্ৰটোকল বিলাক ভাল কৰি নমনা কাৰণে আজিকালি মই গাঁৱে ভূঞে গলে এবিধ নতুন ৰোগীক দেখা পোৱা আৰম্ভ হৈছো কি বুলি কয় পিএছ আমাৰ যে জন্ম হলে সেলিব্ৰেল পালসি আজিকালি আগতে মইতো অসমত মোৰ ৰাজনীতি কৰা 24-25 হৈ গল বছৰ হৈ গল গাঁৱে ভূঞে ঘূৰি থাকো আগতে ইমান সেলিব্ৰেল পালসিৰ পেশেন্ট আমি দেখা নাপাইছিলো এতিয়া জি মিটিংতে যাওঁ 4 গৰাকী সেলিব্ৰেল পালসিৰ পেশেন্ট বহিয়ে থাকে দেখিলে মনটো বেয়া লাগে আৰু আমি সকলোৱে জানো যে সেলিব্ৰেল পালসি হোৱাৰ মূল কাৰণটো হ'ল যে জন্মৰ সময়ত হোৱা একোটা ভুল সিদ্ধান্ত বাচ্চা ভিতৰত আছে আমি ইনস্ট্ৰুমেন্টেদি টানি পেলাই বাচ্চাটোক জন্ম কৰাইছো ইনস্ট্ৰুমেন্টটোৱে মূৰত আঘাত কৰিছে তাৰ ইমিডিয়েট ৰিজন হ'ল সেলিব্ৰেল পালসি সন্তানটো আমি মাৰ গৰ্ভৰ পৰা উলিয়াই আনিছো নাৰ্ছ গৰাকীয়ে যেনেকে ধৰিব লাগে তাত নধৰি মূৰত বেছি প্ৰেছাৰ দি দিছো বাচ্চাটোৰ কি হৈছে সেলিব্ৰেল পালসি হৈছে বহুত ৰিজনৰ ভিতৰত মই ভাবো যে জন্ম দিয়াৰ সময়ত খুব সূক্ষ্মভাৱে মৰম কৰি যি ধৰণে আমি জন্ম দিয়াব লাগে তেনে ধৰণে আমি জন্মত সহায় কৰিব নোৱাৰা কাৰণে দ্ৰুত গতিত আজি আমাৰ অসমত সেলিব্ৰেল পালসিৰ পেশেন্ট বাঢ়ি গৈ আছে লৰা ছোৱালী বিলাকক দেখিলে মনটো একেবাৰে বেয়া হৈ যায় ইমানে তেওঁলোক কষ্টত থাকে মাক বাপেকৰ কাৰণে আৰু কষ্ট বেছি না ধৰিব নাই এৰিব সন্তানটোক ধৰি ৰাখিব নোৱাৰে খৰচ আছে ফিজিঅথেৰাপি কৰিব লাগে চিকিৎসা নাই মাহত খৰচ এৰিব নোৱাৰে নিজৰ পেটৰ বাচ্চা এই ধৰণৰ আমাৰ কষ্টত ভোগ কৰা বহুত পেশেন্ট মই মিটিংত গলে দেখা পাওঁ মই খুধু যে আপোনাৰ লৰাটোৰ জন্ম কোড হৈছিল বিভিন্ন জাগাৰ কয় কিন্তু বেছিকৈ গভৰ্নমেন্ট হস্পিটালৰ নাম কয় কাৰণ এইবিলাক দুখীয়া মানুহ গভৰ্নমেন্ট হস্পিটালত আমি ইনষ্টিটিউচনেল ডেলিভাৰী বাঢ়িলেই নহব ইনষ্টিটিউচনেল ডেলিভাৰীৰ লগত আমাৰ কোৱালিটিটো বাঢ়িব লাগে কোৱালিটিটো কোনে বঢ়ুৱাব আমাৰ ষ্টাফ নাৰ্ছ আৰু ডক্টৰ সকলে বেসিক্যালি নৰ্মেল ডেলিভাৰী ক্ষেত্ৰত ডক্টৰৰ ভূমিকা খুবেই কম থাকে আমাৰ ষ্টাফ নাৰ্ছ সকলে নৰ্মেল ডেলিভাৰী কৰোৱায় সিজাৰিন হলে ডক্টৰ থাকে আৰু এতিয়া আমি ষ্টাফ নাৰ্ছ সকলক ওয়েলনেস সেন্টাৰত আমি CHO কৰি দিছো তাৰ মানে ওয়েলনেস সেন্টাৰটো আমাৰ ষ্টাফ নাৰ্ছ বাইদেউ সকলে হেড কৰে গুটে ব্যৱস্থাটো চাই তাত থকা নৰ্মেল ডেলিভাৰী খিনি আমিয়ে কৰাম আমি যদি তুলনা কৰো কেৰালা আদি জাগাত নাৰ্ছ পঢ়ি উঠি নাৰ্ছিং এনাস্থেচিছৰ তেওঁলোকে ট্ৰেইনিং লয় বহুত নাৰ্ছে এনাস্থেচিয়াও দিব পাৰে আমাৰ অসমত বহু কেইখন হস্পিটাল আছে
য'ত জন্মৰ সময়ত এনাস্থেচিয়া নাৰ্ছে দিয়ে BSc নাৰ্ছিং কৰাৰ পিছত আমি এনাস্থেচিয়া দিব পৰাও আমি সক্ষমতা আহৰণ কৰোঁ ষ্টাফ নাৰ্ছ পৰ্যায়ত আমি যদি আমাৰ গুণখিনি আমি যদি নিৰন্তৰভাৱে বিশ্লেষণ কৰোঁ খুব ধুনীয়াকৈ সন্তান জন্ম দিয়া আমি যদি এটা অভ্যাসত পৰিণত ৰাখোঁ পেচেণ্ট সকলক চাব গ'লে মুখত হাঁহি এটা যদি ৰাখোঁ মই ভাবোঁ আমাৰ হেল্থ সেক্টৰটো নিজে নিজেই বহুখিনি ভাল হ'ব মই সেইকাৰণে আজি ইয়াতে 812 গৰাকী ছোৱালীয়ে নিযুক্তি পাইছে এটাই মই অনুৰোধ কৰিম যাতে হাঁহিটো সদায় থাকে হাঁহিটো নাথাকিলে সমস্যাৰ সৃষ্টি হয় দ্বিতীয় আৰু এটা মই সদায় অনুৰোধ কৰোঁ যেতিয়া নাৰ্ছত এপইণ্টমেণ্ট লেটাৰ দিব আহোঁ আমি বাল্য বিবাহ বন্ধ কৰিছোঁ কিন্তু বয়স হোৱা ছোৱালীৰ বিয়া বন্ধ কৰোৱা নাই গতিকে আমাৰ নাৰ্ছসকলে বিশেষকৈ ইয়াত যিহেতু ছোৱালী ঘৰত দেউতা মাসকলে চিন্তা কৰি থাকে সোনকালে বিয়াখনো পাতি ল'ব লাগে কাৰণ মোক বহুত দেউতাক মাকে কয় যে আজিকালি আমাৰ ছোৱালীসকলে বহুত দেৰিকৈ বিয়া পাতে মোৰ এটাই অনুৰোধ বাল্য বিবাহ হ'ব নালাগে দেৰিকৈও বিয়া হ'ব নালাগে সময়ত বিয়া হ'ব লাগে আৰু সময়ত বিয়া হৈ সময়ত সন্তান জন্ম দিলেও মেটাৰনেল মৰ্টেলিটি বহু গুণে কমি যায় মই যিখিনি কথা কৈ আছোঁ বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা কৈ আছোঁ আমাৰ মেটাৰনেল মৰ্টেলিটি ৰোধ কৰাৰো আন এটা ডাঙৰ বিষয় হৈছে উপযুক্ত সময় বিয়া আজি এই প্ৰসংগটো মই কিয় উল্লেখ কৰিছোঁ যে আপোনালোক কিছুমানে এনেকুৱা মেডিকেল কলেজত যাব য'ত 16-17 বছৰতো কিছুমান ছোৱালী দেখিব যোনে সন্তান জন্ম দিব আহে ডক্টৰবিলাক পুৰুষ হ'লে কথা পাতিব নোৱাৰি মহিলা হ'লেও ডক্টৰৰ ইটোৰ পিছত ইটো কাম থাকে আপোনালোকে মহিলাসকলৰ লগত কিছু সময় খৰচ কৰিব পাৰে আমাৰ এটা ডাঙৰ কথা হ'ল যে আমি সদায় আমাৰ কন্যা সন্তানসকলক বুজাব লাগে যে সঠিক সময়ত আমি যাতে সন্তান জন্ম দিওঁ অসমত বাল্য বিবাহৰ কাৰণে আমাৰ মেটাৰনেল মৰ্টেলিটি বহু গুণে বেছি আছিল যোৱা 4-3টা বছৰত আমি বাল্য বিবাহৰ বিৰুদ্ধে যথেষ্টখিনি যুঁজ কৰিছোঁ আৰু লাহে লাহে অসমত বাল্য বিবাহ কমিছে কিন্তু আইনৰ ভয়ত যিটো কমে সেইটো এজন ব্যক্তি এখন আসনৰ পৰা আঁতৰি যোৱাৰ পিছত সি তেনেকুৱা ধৰণৰ কথা নোহোৱাও হৈ যায় মোৰ নিজৰ মনত আছে মই যেতিয়া হেল্থ মিনিষ্টাৰ আছিলোঁ মাজত 2014-15-16ত মই মন্ত্ৰী দায়িত্বত নাছিলোঁ 17-16 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী হওঁ নতুনকৈ তেতিয়া মই দেখা পাওঁ যে মোৰ দিনত যিমানবিলাক ভাল কাম আৰম্ভ হৈছিল তাৰ 90% কাম 2 বছৰত নোহোৱা হৈ গৈছিল এটা ডাঙৰ কাম আছিল স্বচ্ছ নিযুক্তি কিন্তু সেই সময়ত আনকি নাৰ্ছৰ নিযুক্তিটো মানুহে টকা পইচাৰ ঘটনা কৰিবলগীয়া হৈছিল স্বচ্ছতা এক প্ৰকাৰ নোহোৱা হৈ গৈছিল আজি মই পুলিচ CRP লগাই যদি কবাত বাল্য বিবাহ বন্ধ কৰিছোঁ যিদিনাখন আমিবোৰ নাথাকিম সিদিনাখন মানুহ আকৌ বেক টু স্কুৱেৰ হৈ যাব য'ত আছিল তালৈকে ঘূৰি আহিব কিন্তু মানুহৰ মন মগজুত আমি যদি এবাৰ সুমুৱাই দিব পাৰোঁ যে বাল্য বিবাহ এটা ভুল কথা যদি মানুহৰ সাইকোলজিত সোমাই যায় তেতিয়া কি জেনেৰেশ্যন টু জেনেৰেশ্যন হি থাকি যায় আজিৰ জেনেৰেশ্যনে আজি যদি ছোৱালীজনীয়ে ভুলতে সন্তান জন্ম দিলেও দ্বিতীয়টো সন্তান জন্ম দিওঁতে তেখেতে বহুতবাৰ চিন্তা কৰিব নিজৰ ভনীয়েকক গৈ পৰামৰ্শ দিব যে কম বয়সত বিয়া পাতিব নালাগে আৰু ঠিক বয়সত বিয়া পতাও পৰামৰ্শ দিয়াটো আমাৰ আৰু এটা কাম যাতে এগৰাকী ছোৱালী আটাইতকৈ স্বাস্থ্যৰ ফালৰ পৰা আটাইতকৈ যিটো সময়ত সুস্থ হৈ থাকিব সেইটো সময়তে যদি সন্তান জন্ম দিয়ে তেতিয়া হলে আমাৰ নেগেটিভ কোনো ইম্প্যাক্ট কৰিব নোৱাৰে আজি 812 গৰাকী যি ষ্টাফ নাৰ্ছ নিযুক্তি হ'ব আপোনালোকে প্ৰতিটো দিনতে গৰ্ভৱতী মহিলাক সাক্ষাৎ কৰিব লগ পাব আৰু গৰ্ভধাৰণৰ আৰম্ভণিটো লগ পাব আপোনালোকে শিকি অহা কথা বতৰাবিলাক
তেখেতসকলক যদি শিকাব পাৰে, তেখেতসকলক বুজাব পাৰে, তেতিয়া আমি অসমত বাল্য বিবাহো আমি ৰোধ কৰিব পাৰিম। সুস্থ সময়ত আমি বিয়া পতাৰ এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰিম আৰু তেতিয়া আমাৰ মেটাৰনেল মৰ্টেলিটি আৰু ইনফেন্ট মৰ্টেলিটিও আমাৰ বহু পৰিমাণে কমি যাব। এতিয়া মই শেষত এটা বিশেষ কথাৰে সামৰণি মাৰিব খুজিছোঁ। আজি আমি বিশেষকৈ নাৰ্ছত যিসকলে নিযুক্তি পাইছোঁ, কিছুমানে নগাঁৱত পাইছোঁ, কিছুমানে নলবাৰীত পাইছোঁ, কিছুমানে কোকৰাঝাৰত পাইছোঁ, কিছুমানে তিনিচুকীয়াত পাইছোঁ। যদি উজনি অসমৰ ছোৱালী এগৰাকীয়ে নলবাৰীত নিযুক্তি পাইছে, সদায় মনটোত লাগি থাকিব যে মোক ট্ৰেন্সফাৰ লাগে, ট্ৰেন্সফাৰ লাগে, ট্ৰান্সফাৰ লাগে। এতিয়া আমাৰ অসুবিধাটো ক'ত? মই নলবাৰীৰ পৰা আপোনাক তিনিচুকীয়ালৈকে পঠাই দিলোঁ, কিন্তু তিনিচুকীয়াৰ পৰা যদি নলবাৰীলৈকে কোনোবা এগৰাকী নাহে, ৰাতি ৱাৰ্ডত ডিউটিটো কোনে কৰিব? লগৰ ছোৱালী এজনীটো কৰিব নোৱাৰে। পিছদিনাখন অতীত কাম কোনে কৰিব? ৱাৰ্ডত কোনে যাব? আমাৰ অসমত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সকলোৱে নিজৰটো ভাবিব যে মই যদি ডিব্ৰুগড় তিনিচুকীয়াত যাব পাৰোঁ বা ডিব্ৰুগড় তিনিচুকীয়াত থকা ছোৱালীজনী নলবাৰীত আহিব পাৰে, আমি ভাবোঁ যে আমাৰ কামটো হৈ গ'ল। চৰকাৰেও আনিব খোজে, চৰকাৰৰো কোনো আপত্তি নাথাকে, কিন্তু কোনোবা এগৰাকী যদি তাত নাযায়, আমি মেডিকেল কলেজখন কেনেকৈ চলাম? আজি ইয়াত আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপালসকল বহি আছে, ছুপাৰিণ্টেণ্ডেণ্টসকল বহি আছে। এগৰাকী নাৰ্ছ ট্ৰেন্সফাৰ হৈ গ'লেও, এগৰাকী ডক্টৰ উইদাউট ৰিপ্লেচমেণ্ট ট্ৰান্সফাৰ হৈ গ'লেও তেওঁলোকৰ বহুত কষ্ট হয়, হস্পিটেলখন চলাব নোৱাৰা হৈ যায়। সেইকাৰণে মই গোটেই ছোৱালীসকলক অনুৰোধ কৰিম যে অসম চৰকাৰে নতুন এটা ব্যৱস্থা আৰম্ভ কৰিছে। 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অৱশ্যে নতুন আজি চাকৰি পোৱাসকলৰ কাৰণে এইটো খোলা নাথাকিব, এবছৰ পিছত এই ব্যৱস্থাটো আমি ল'ব পাৰিম যে কোনোবাই যদি ক'ৰবাত যাব খোজে, 2জনী ছোৱালীৰ মাজত কথা পাতি লওক। তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহাগৰাকী, কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহাগৰাকী, পৰ্টেল এটা থাকিব। পৰ্টেলত 2খন এপ্লিকেশ্যন উঠাই দিয়ক, ট্ৰেন্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব, কোনো মানুহৰ তাতো যাব নালাগে। কিন্তু যদি সি একপক্ষীয় হয় যে মই যাব খোজো কিন্তু কোনো মোৰ জায়গাত আহিব নোখোজে, তেতিয়ালৈকে পৰ্টেলটোৱে তেতিয়ালৈকে তাৰ এপ্লিকেশ্যনবিলাক গ্ৰহণ নকৰিব। তাৰ কাৰণে আমাৰ 800 ছোৱালী বা আৰু 3000 ছোৱালীয়ে কাম কৰি আছে। নিজৰ মতে মেডিকেল কলেজখিনি সজাই লওক, আমাৰ কোনো আপত্তি নাই, কাৰণ আমি এটা ভাবি নিযুক্তি দিছোঁ। আমাৰ নিযুক্তিটো ভুলো হ'ব পাৰে। নলবাৰী ছোৱালী, নলবাৰী এড্ৰেছ চাই দিছোঁ, কিজানি ডিব্ৰুগড়ত ল'ৰা এটাৰ লগত বিয়া হ'ব, কালি পৰহিত তেখেত ডিব্ৰুগড়ত যাব লাগিব। গতিকে আমি মানুহৰ এড্ৰেছবিলাকতো আজি যিটো দিছোঁ এইটোৱে নাথাকে। আমি সদায় চেষ্টা কৰোঁ যে যদি এই ৰিক্ৰুটমেণ্টতে আপোনালোকে চাব যে তিনিচুকীয়াৰ ফালৰ যিমানে এড্ৰেছ দিছে আমি তিনিচুকীয়াতে দিব যত্ন কৰিছোঁ, কিন্তু যদি তিনিচুকীয়াৰ পৰা আৰু বেছি ছোৱালী পাছ কৰিছে, লখিমপুৰ ধেমাজিৰ পৰা আৰু ছোৱালী পাছ কৰিছে, তাইকতো আমি নগাঁৱত দিব লাগিব। যদি নগাঁৱত বহুত ছোৱালী পাছ কৰিছে, তাইক আমি নলবাৰীত দিব লাগিব। সেইকাৰণে নিজৰ ভিতৰতে আপোনালোকে এই হিচাপ নিকাচটো মিলাই ল'লে আমাৰ কোনো অসুবিধা নহয়। বোলে 2জনৰ লগত মিলিব নোৱাৰি, 3জনৰ চেইন এটা কৰিলে মিলাব পাৰি, তাতো আমাৰ আপত্তি নাই যে কোনোবাই ধেমাজি, কোনোবাই লখিমপুৰৰ পৰা নলবাৰীত যাব, নলবাৰীৰ পৰা কোনোবাই ধুবুৰীত যাব, ধুবুৰীৰ পৰা কোনোবাই তিনিচুকীয়াত যাব। মুঠৰ ওপৰত আমাৰো ক্ষতি হ'ব নালাগে, আপোনালোকৰো ক্ষতি হ'ব নালাগে। আমাৰ মানে কোন? মোৰ নহয়, ৰোগীসকলৰ। কাৰণ আমি যেনেকৈ ৰোগীসকলৰ কথাটো আটাইতকৈ বেছি আমি চিন্তা কৰিব লাগে। সেইকাৰণে 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম। দেশত ক'তো নাই, কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত ক'তোৱে নাই। চাকৰিও বিনা পইচাত, এপইণ্টমেণ্টো বিনা পইচাত, সববিলাক থকাৰ উপৰি 1 লাখতকৈ চাকৰি। এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছোঁ যে নিজে নিজৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা, যে আপোনালোকে মই লখিমপুৰত যাব খুজিছোঁ, মই নলবাৰী, খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে। আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো থাকিব, PWDটো থাকিব, খালি
অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে অফিচতো যাব নালাগে ডিএমই তাতো যাব নালাগে ডিএক্সএছ তাতো যাব নালাগে খালি আমি প্ৰত্যেক দুমাহৰ মুৰে মুৰে কম্পিউটাৰত যিমান এপ্লিকেশন আছে আমি অৰ্ডাৰখিনি অটোমেটিক উলিয়াই দিম যে এভৰি দুমাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক দুমাহত উলাই থাকিব এইবাৰ মই মিউচুৱেলত সংগী নাপালো অহাবাৰ পাম অহা দুমাহত আবেদন কৰিব পাৰিম তাৰ পিছৰ দুমাহত পাম তাৰ পিছৰ দুমাহত আবেদন কৰিব পাৰিম আৰু নিজৰ ভিতৰতে আমি মিলামিছা কৰি ৰাখিব পাৰিম আজিয়ে বুক কৰি থৈ দিব পাৰে যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম মোৰ জায়গাত তই যাবি আজিয়ে বুক কৰি থৈ দিলেও কথা নাই কিন্তু আপোনালোকে এই সুবিধা এবছৰ পিছত পাব কাৰণ প্ৰথম জয়েন কৰাৰ লগে লগে জয়েন কৰা ছোৱালীক আমি ট্ৰান্সফাৰ নিদিও যিসকলে এবছৰ পুৰা কৰিলে তেওঁলোকক এই সুবিধাটো দিম অহা 2 অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধাটো লব পাৰিব আজিয়ে বুক কৰি থৈ দিলে হ'ল তেতিয়া অহা 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব কোনেও ট্ৰান্সফাৰ পোষ্টিং বিচাৰি এমএলএ মন্ত্ৰী বিষয়া আপোনালোকে কতো ঘূৰি নাথাকিব কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো যাতে কোনো কষ্ট নহয় কাৰো ওচৰত কোনো মানুহ যাব নালাগে যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে আৰু এনেকুৱা সুবিধা আগত অসমত কোনো চৰকাৰৰ দিনত কোনেও আগতে পোৱা নাই প্ৰথমবাৰৰ বাবে আমি এই সুবিধা চৰকাৰী কৰ্মচাৰীসকলক দিবলৈ সিদ্ধান্ত লৈছো আৰু 2 অক্টোবৰৰ পৰা আমি ইয়াক কাৰ্যক্ষম কৰিম আমাৰ পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো লোকসেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে মোৰ কাৰণেও আজি দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণ যিটোৱে নেক্সট এপইন্টমেন্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো আৰু তিনিটা দিলে 1 লাখ হৈ যাব আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছো মেডিকেল কলেজখিনিও খুব কষ্টত আছিল আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই তিনিটাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাও এতিয়া দেউতা মাৰ কথা উলাওতে মই নতুন এটা কথা ক'ব খুজিছো ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গুটে কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কম কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায়
বৃদ্ধ দেউতাক মাকৰ মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰোঁ কম্পেছনেট এপইণ্টমেণ্ট আমি বন্ধ কৰিছোঁ কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হ'লে চাকৰি থকা কাল চোৱালৈকে আমি গোটেই দৰমহা দি থাকোঁ কিন্তু দৰমহাটো কাক দিওঁ ঘৈণীয়েকগৰাকীক দিওঁ এইবাৰৰ পৰা আমি নিয়ম কৰিছোঁ যে 80% দৰমহা আমি ঘৈণীয়েকগৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালীগৰাকীৰো যাতে মংগল হয় এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে আমি সেনসিটিভ হ'ব লাগে দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে কেতিয়াবা আমি ল'ৰাসকলে যেতিয়া বিয়া বাৰু কৰোঁ ল'ৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয় সমস্যাত আমি সবেই থাকোঁ দেউতা মাৰ কথা পাহৰি যাওঁ এইটো যাতে আমি অকণমান নিজক সদায় টিপি থাকোঁ আঙুলি দি যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্বটো পালন কৰিছোঁ নে নাই আৰু আমি সকলো ল'ৰাই যদি নিজৰ দেউতা মাৰ প্ৰতি দায়িত্ব পালন কৰোঁ কোনো দেউতাক মাকে বৃদ্ধাশ্ৰমত থাকিব নালাগে আজি আমি আমাৰ দায়িত্ব পালন নকৰোঁ কাৰণে দেউতা মা বৃদ্ধাশ্ৰমত থাকিব লাগে আৰু আইতাসকলক দেখিলে মনটো বেয়া হৈ যায় সেইকাৰণে মই সকলো চৰকাৰী আজি যোগদান কৰা কৰ্মচাৰীসকলক বিষয়াসকলক মই অনুৰোধ কৰিম যাতে আপোনালোকে জীৱনৰ প্ৰতিটো ক্ষণতে নিজৰ দেউতা মাই আমাক এই পৰ্যায়লৈকে লৈ আহিলে মই জানো যে এগৰাকী ছোৱালীক নাৰ্ছ পঢ়াবৰ কাৰণে ইঞ্জিনিয়াৰ পঢ়াবৰ কাৰণে দেউতাক মাকে কিমান কষ্ট কৰে আপোনালোকে যাতে কোনো সময়তে দেউতাক মাক কষ্ট পাব নিদিয়ে প্ৰথম সকলোৱে থাকে লাহে লাহে বিয়া বাৰু হোৱাৰ পিছত নিজৰ ল'ৰা ছোৱালী হোৱাৰ পিছত আমাৰ বিষয়বিলাক অলপ কমপ্লিকেটেড হৈ গৈ থাকে এটা কথা মই সদায় অনুৰোধ কৰিম যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই যেনেকুৱা মৰম আশা কৰোঁ মোৰ পৰাও মোৰ দেউতা মাই তেনেকুৱাই মৰম আশা কৰে ইট ইজ এ চাইকেল অফ লাভ আমি সদায় মনত ভাবি থাকোঁ যে মোৰ ল'ৰাটোক লৈ মই খেলি থাকোঁ ফূৰ্তি কৰি থাকোঁ আৰু মই মনত ভাবি থাকোঁ যে মোৰ ল'ৰাটোৱে মোক সদায় এনেকৈ মৰম দি থাকিব কিন্তু মোৰ ল'ৰাটোক মৰম কৰি থকাৰ সময়ত অকণমান সময়ৰ কাৰণে মই পাহৰি যাওঁ যে মোৰ দেউতা আৰু মাৰ বুকুখনো খুদা হৈ আছে মোৰ অপেক্ষাত তেওঁলোকে ৰখি আছে গতিকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন লগতে নিজৰ দেউতাক মাকৰ প্ৰতিও দায়িত্ব পালন ইয়ে জীৱন একোটা সফল কৰি তোলে ই আমাক এটা সাৰ্থক জীৱনৰ অধিকাৰী কৰি তোলে আমাক একোজন পূৰ্ণাংগ মানুহ কৰি তোলে আৰু যি ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকক সন্মান কৰে সি কাৰ্যালয়তো কেতিয়াও অন্যায়ৰ হকে থিয় হৈ থাকিব নোৱাৰে সি নিজৰ ৱৰ্ক প্লেছতো সদায় এজন পূৰ্ণাংগ মানুহৰ দৰে কাম কৰে মই পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ পিতৃ মাতৃক মই সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ